সকলোকে স্বাগতম জনাই মই অজয় হাজৰিকা আপোনালোকক মই দেখাওঁ বুলি ভাবিছোঁ আজি ঘৰত কৰি থকা কিছুমান কামৰ নমুনা চাবচোন বাৰু দেই কি কৰি আছোঁ। এয়া চব আমাৰ এওঁ আকৌ এয়া গোবৰ গুড়ি কৰি আছে, গোবৰ চব ইয়াত গুড়ি কৰি আছে। গোবৰ আমি মানে ক'ত দিম, আমি কিছুমান ঘৰত খেতি মানে ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণে কৰি আছোঁ, যেনে ধৰক এই তিয়ঁহ, জেংকেৰেলা, জিকা, দাংবডি এনেকৈ কৰিছোঁ। তাত মানে অলপ গোবৰ দিব লাগিব, সেইকাৰণে গোবৰ এওঁ মিহি কৰি আছে। এতিয়া আমি গোবৰ দিম। গোবৰ কেনেকৈনো দিছোঁ আপোনালোকক তাকে দেখাম এতিয়া, আৰু প্ৰতিপাল কেনেকৈ কৰিছোঁ তাকে দেখাম আহকচোন বাৰু। এয়া আমি আহি আছোঁ তিয়ঁহৰ গুৰিত, এতিয়া গোবৰ দিম। কেনেকৈ দিম আপোনালোকে চাবচোন বাৰু। এইজোপা তিয়ঁহজোপাৰ কাষে কাষে হাতেৰে আপোনাৰ মাটিখিনি আঁতৰাই লৈ পেলাই এটা গাঁতৰ নিচিনা কৰিব লাগে, মানে গছজোপাৰ পৰা ঠিক 4 আঙুল আঁতৰত গাঁতৰ নিচিনা কৰিব লাগে। তাতে গোবৰখিনি সম্পূৰ্ণ গাঁতটোত ভৰাই দিব লাগিব। ভৰাই আছে, এনেকৈ ভৰাব লাগিব। এইটো প্ৰচেছত ভৰাব লাগিব। সিটো ছাইডেও ভৰাব লাগিব, এইটো ছাইড ঢাকি লোৱা। আপোনালোকে এনেকৈ গোবৰ দিয়ে নাই বাৰু পুলিগুৰিত জনাবচোন বাৰু। আমি কিন্তু এনেকৈ দিছোঁ, ভুল হৈছে নেকি বাৰু অকণমান জনাবচোন, যদি ভুল হয় ক'ব কেনেকৈ দিব লাগে। আমি কিন্তু এনেকৈ দিওঁ আৰু তাকে দেখাইছোঁ আপোনালোকক। এয়া চাওক, তিয়ঁহ যেতিয়া লাগিব জনাব কাক কাক লাগে, আৰু কাৰ কাৰ তিয়ঁহ প্ৰিয় জনাবচোন বাৰু। এতিয়া আমি গোবৰ দি লৈ পেলাই তাত আমি পুনৰ পানী দি পেলাই গুড়িটো ভিজাই থ'ম, তেতিয়া পুলিটো সোনকালে সবল হ'ব। ইয়াত তিয়ঁহ, এইজোপা তিয়ঁহ, এয়া এতিয়া গোবৰ দিব। ইয়াত গোবৰ দিব। সেইফালেও তিয়ঁহে আছে। জেংখিনি দিলোঁ, জেং দিয়াটো বৰ কষ্টকৰ বাৰু। জেঙে মোক আঁচুৰি য'তে ত'তে আপোনাৰ এৰুৱাই পেলালে। তেনেকেই কষ্ট কৰিছোঁ, মানে কি অন্য কথা একো নাই, পইচা ঘটিবলৈ বুলি খেতিটো নাই কৰা। আচলতে খেতিডৰা হৈ থাকিলে নিজৰ চায়ো ভাল লাগে। আপোনাৰ দুটাই ইয়াৰ পৰা ছিঙি নি পেলাই ঘৰৰ খেতিটো খোৱা এটা সুকীয়া আমেজ আছে। কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আমি গোবৰ সাৰত খেতি কৰোঁ। গোবৰ সাৰত খেতি কৰি খালে কোনো অপকাৰ নহয়। সেইকাৰণে এনেধৰণে আমি ঘৰতে খেতি প্ৰস্তুত কৰি মানে লাগতিয়ালকেইটা যিকেইটা পাচলি আমাৰ প্ৰয়োজন হয় আমি কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু বান্দৰ ঢেৰ, বান্দৰৰ মাজতে খেতি কৰিছোঁ, মানে বান্দৰেও খাব, তাৰ মাজতে 2-4টা আমিও খাবলৈ পাম। আৰু আপোনালোকক মই তিয়ঁহৰ লগতে দেখাই দিওঁচোন বাৰু। জিকা গজিছে, এইয়া জিকা, ইয়াতো আমি এতিয়া গোবৰ দিম। আৰু লগতে যে কৈছিলোঁ জেংকেৰেলা, জেংখিনি ইয়াত দিয়া হ'ল বাৰু, কিন্তু কেৰেলা পুলিকেইটা চাওকচোন বাৰু, গজিছে বাৰু। এইজোপা আকৌ অকণমান বগাবলৈ ধৰিছে দেই, বগাব এতিয়া। এয়া আমাৰ কাম চলি আছে। আপোনালোকে আমাৰ কৰি থকা কামখিনি কেনেকুৱা দেখিছে বাৰু জনাবচোন দেই, জনাবলৈ নাপাহৰিব। আমি এনেকুৱা ঘৰত কৰা কিছুমান কাম আপোনালোকক সদায় দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আশীৰ্বাদ কৰিব, এটা আমাৰ লাইক কৰি দিব, এটা কমেণ্টো কৰি দিব, পাৰিলে আপোনালোকৰ বন্ধু বান্ধৱসকললৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, যাতে যিসকলে ঘৰত বহি থাকি পেলাই এনেই সময় নষ্ট কৰে তেখেতসকলেও অন্ততঃ এনেকুৱাকৈ ঘৰতে বহি 2-4 জোপা কিবা খেতি ফচলৰ পুলি ৰুৱক, জলকীয়া পুলি 2টা ৰুৱক। তেখেতসকলেও এটা উৎসাহ পাব আমাক দেখি। পাৰিলে ভিডিঅ'টো অকণমান বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ, বাই বাই।